এইখন ফিনলেণ্ড গুগলত যদি চাওঁ ইয়াৰ এডুকেশ্যন ছিষ্টেম ৱৰ্ল্ডৰ ভিতৰতে চতুৰ্থ নম্বৰ বুলি দেখুৱাব কেতিয়াবা 3 নম্বৰো হয় কেতিয়াবা 2 নম্বৰো হয় কিন্তু তাত পঢ়ায়নো কি তাত কি কৰে 7 বছৰ বয়সত ল'ৰা ছোৱালীক স্কুলত এডমিশ্যন দিয়া হয় ছাত্ৰ বা ছাত্ৰীজনৰ ক'ত ইণ্টাৰেষ্ট আছে সেয়া চাই বেলেগ বেলেগে তেওঁলোকক গ্ৰুপত ভগোৱা হয় আৰু প্ৰতিটো গ্ৰুপৰে দায়িত্ব দিয়া হয় একোজনকৈ শিক্ষকক আৰু সেই শিক্ষকজনে 6 বছৰলৈ সেই গ্ৰুপটোৰ দায়িত্ব লয় ফলত কি হয় সেই শিক্ষকজনে নিজৰ গ্ৰুপৰ ছাত্ৰকেইজনক ভালকৈ বুজিব পাৰে আৰু গাইড দিব পাৰে আৰু এই শিক্ষকজন নিজৰ ঘৰৰ সদস্যৰ দৰে হৈ পৰে ইফালে এডমিশ্যনৰ সময়ত এটা সাইকোলজিকেল টেষ্ট কৰা হয় কাৰণ প্ৰতিজন ছাত্ৰৰ ৰুচি বেলেগ বেকগ্ৰাউণ্ড বেলেগ ডাঙৰ হোৱাৰ পৰিৱেশ বেলেগ গতিকে পৰীক্ষাৰ পদ্ধতিও বেলেগ হয় তাৰপিছত ক্লাছ 10লৈ একো এক্সাম নহয় ক্লাছ 10ৰ এক্সামটো হয় ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু আচৰিত কথা সেইটো দিয়াটো বাধ্যতামূলক নহয় কাৰণ ক্লাছ 9ৰ সময়তে ষ্টুডেণ্টজনে সিদ্ধান্ত ল'ব পাৰে আগলৈ ল'ৰাজনে গ্ৰেজুৱেশ্যন কৰিব নে নিজৰ ভাল লগা বিষয় পঢ়িব অৰ্থাৎ ক্লাছ 9ৰ পিছতে তেওঁলোকে ভকেশ্যনেল কোৰ্ছ পঢ়িব পাৰে ফলত কি হয় তেওঁলোকে 21-22 বছৰীয়া হোৱা মানে কৰ্মসংস্থান লাভ কৰাটো সহজ হৈ পৰে যদি শিক্ষক হ'ব বিচাৰে ডাক্তৰ হ'ব বিচাৰে ইঞ্জিনিয়াৰ হ'ব বিচাৰে এনেকুৱা কেইটামান যদি প্ৰফেশ্যন তেওঁলোকে ল'ব বিচাৰে তেনেহ'লে তেওঁলোকে ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব পাৰে এতিয়া আপুনি কওক তেওঁলোকৰ শিক্ষা ব্যৱস্থা পৃথিৱীৰ ভিতৰত কিয় 1 নম্বৰ 2 নম্বৰ বা 3 নম্বৰত নাথাকিব